নমস্কাৰ বন্ধুসকল, জ্ঞান ইডু ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসম পুলিচ গ্ৰেড 3 গ্ৰেড 4ৰ বাবে উপযোগী হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথম প্ৰশ্ন, শক্তিকান্ত দাস RBI কিমানতম গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে? ইয়াৰ উত্তৰ হৈছে 25তম। 2 নম্বৰ প্ৰশ্ন, কেতিয়া বংগ বিভাজন কাৰ্যকৰী হৈছিল? ইয়াৰ উত্তৰ 16 অক্টোবৰ 1905। 1905 চনৰ 16 অক্টোবৰৰ পৰাই বংগ বিভাজন কাৰ্যকৰী হৈছিল। 3 নম্বৰ প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰে আন্দোলনক কেন্দ্ৰ কৰি কেইটা গীত ৰচনা কৰিছিল? ইয়াৰ উত্তৰ 23টা। ৰবীন্দ্ৰনাথ ঠাকুৰে আন্দোলনক কেন্দ্ৰ কৰি 23টাকৈ গীত ৰচনা কৰিছিলে। 4 নম্বৰ প্ৰশ্ন, দেশত জৰুৰী অৱস্থা কোনে ঘোষণা কৰে? ইয়াৰ উত্তৰ ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। 5 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ সুখী দেশ কোনখন? ইয়াৰ উত্তৰ ফিনলেণ্ড। ফিনলেণ্ডক পৃথিৱীৰ আটাইতকৈ সুখী দেশ বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্ন, কলা গোলাপ কোন দেশত পোৱা যায়? ইয়াৰ উত্তৰ তুৰ্কী। তুৰ্কীত কলা গোলাপ পোৱা যায়। 7 নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰৰ আইন 1909ৰ অধীনত অসমে কোন চনত বিধান পৰিষদ লাভ কৰিছিল? ইয়াৰ উত্তৰ 1913। 1913 চনত অসমে বিধান পৰিষদ লাভ কৰিছিল। 8 নম্বৰ প্ৰশ্ন, ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ মনমোহন সিং। মনমোহন সিঙক ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ পিতৃ বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্ন, কোনজন মোগল সম্ৰাটে নিজৰ আত্মজীৱনী লিখিছিল? ইয়াৰ উত্তৰ বাবৰ। মোগল সম্ৰাট বাবৰে তেওঁৰ আত্মজীৱনী নিজেই লিখিছিল। 10 নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ প্ৰাচীন জাতিটোৰ নাম কি? ইয়াৰ উত্তৰ খাচীয়া আৰু জয়ন্তীয়াসকল। খাচীয়া আৰু জয়ন্তীয়াসকলক অসমৰ আটাইতকৈ প্ৰাচীন জাতি বুলি জনা যায়। 11 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ ভানুমতী। ভানুমতী হৈছে প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস। ইয়াক লিখিছিল পদ্মনাথ গোহাঞিবৰুৱাদেৱে। 12 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? ইয়াৰ উত্তৰ শিৱসাগৰ। শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ পাইছিল। 13 নম্বৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন? ইয়াৰ উত্তৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী। ডক্টৰ মামণি ৰয়ছম গোস্বামী জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা। 14 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ছপাপুথি ধৰ্ম পুস্তক কোন চনত লিখিছিল? ইয়াৰ উত্তৰ 1813 চনত। 1813 চনত প্ৰথম অসমীয়া ছপাপুথি ধৰ্ম পুস্তক লিখা হৈছিল। 15 নম্বৰ প্ৰশ্ন, হেমকোষ প্ৰথম কিমান চনত প্ৰকাশ হৈছিল? ইয়াৰ উত্তৰ 1900 চন। 1900 চনত হেমকোষৰ প্ৰকাশ হৈছিল। 16 নম্বৰ প্ৰশ্ন, ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ উত্তৰ ডক্টৰ সঞ্জীৱ বৰুৱা। ডক্টৰ সঞ্জীৱ বৰুৱাই ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখন লিখিছিল। 17 নম্বৰ প্ৰশ্ন, কোনে মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ উত্তৰ অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাসে মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ অনুবাদ কৰিছিল। 18 নম্বৰ প্ৰশ্ন, জেনেৰেল ডং জুন কোনখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী? ইয়াৰ উত্তৰ চীন দেশ। চীন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ডং জুন বৰ্তমান সময়ত বাতৰিৰ শিৰোনামা দখল কৰা দেখা গৈছে। 19 নম্বৰ প্ৰশ্ন, CISFৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা বিষয়া কোন? ইয়াৰ উত্তৰ নৈনা সিং। নৈনা সিং প্ৰথম CISFৰ মহিলা সঞ্চালক প্ৰধান। 20 নম্বৰ প্ৰশ্ন, কোন বছৰত সাবিত্ৰীবাই ফুলে দেশৰ প্ৰথমখন মহিলা বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ 1848 চন। 1848 চনত
ভাৰতত প্ৰথমখন মহিলা বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আগলৈও এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি দিব।